বিলাসীপাৰাৰ 22গৰাকী হজযাত্ৰী উমৰা হজৰ বাবে কাৱা শ্বৰীফলৈ ৰাওনা। বিলাসীপাৰা আনন্দনগৰ বাঙালীপাৰা গাঁও পঞ্চায়তৰ বিভিন্ন অঞ্চলৰ পুৰুষ মহিলাসহ 22গৰাকী উমৰা হজ যাত্ৰীক সমূহীয়া সম্বৰ্ধনা জ্ঞাপন কৰে বাঙালীপাৰাবাসী ৰাইজে। 22গৰাকীকৈ হজযাত্ৰীয়ে মদিনাৰ কাৱা শ্বৰীফলৈ ৰাওনা কৰে। উক্ত 22গৰাকী হজযাত্ৰীক ফলিমাৰী প্ৰথম খণ্ড জামে মছজিদত সমূহীয়া সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে আখেৰী সমূহীয়া দোৱা প্ৰাৰ্থনা কৰে ৰাইজে। 22গৰাকী হজযাত্ৰীক যাতে আল্লাহ পাক সুশৰীৰত মদিনাৰ কাৱা শ্বৰীফলৈ গৈ হজ সম্পূৰ্ণ কৰি সুকলমে ঘৰলৈ ঘূৰি আহিব পাৰে তাৰে সমূহীয়াভাৱে দোৱা প্ৰাৰ্থনা কৰে ৰাইজে। আলহাজ মুস্তাফিজুৰ ৰহমানৰ সহযোগত এই 22গৰাকী হজযাত্ৰীক অতি কম খৰচ আৰু সুবিধাজনকভাৱে কাৱা শ্বৰীফলৈ যোৱাৰ ব্যৱস্থা কৰিছে। অহা জানুৱাৰী, আগষ্ট আৰু নৱেম্বৰ মাহত পুনৰ আলহাজ মুস্তাফিজুৰ ৰহমানৰ সহযোগত উমৰা হজৰ ব্যৱস্থা কৰা হৈছে। কোনোবাই যদি যাব বিচাৰে তেন্তে অধিক জানিবলৈ ধুবুৰী বিলাসীপাৰাবাসী ৰাইজে এই মোবাইল নম্বৰত যোগাযোগ কৰক। মোবাইল নম্বৰসমূহ হৈছে 7002590446 নাইবা 9613765649 নম্বৰত জনাবলৈ আহ্বান জনাই আলহাজ মুস্তাফিজুৰ ৰহমান তথা তেওঁৰ সহযোগীসকলে। বিলাসীপাৰাৰ পৰা সুৰজামানৰ ৰিপৰ্ট, টাইমছ NE24। আমি যিসকল উমৰা হজ যাত্ৰী এইসকলক আমি ইয়াৰ পৰা বিদায় জনাম আখৰি দোৱা কৰাৰ পিছত। কিন্তু ইয়াৰ প্ৰতি বছৰৰ দৰে এইবেলিও আমাৰ মাজত থকা মুস্তাফিজুৰ তেখেতৰ নেতৃত্বত প্ৰতি বছৰে এনেকৈ আমি আমাৰ এই নতুন ফলিমাৰী জামে মছজিদৰ পৰা আজি গৈ আছে। তেখেতসকলক আজিও আমি আমাৰ এই মছজিদৰ পৰা বিদায় সম্ভাষণ জনাবলৈ পাই নথৈ আনন্দিত হৈছোঁ। তেখেতসকলক আমি সুস্বাস্থ্য কামনা কৰিছোঁ। তেখেতসকলৰ যাত্ৰা শুভ হওক, এই মনোকামনাৰে আমি এই অঞ্চলৰ সমূহ ধৰ্মপৰায়ণ ৰাইজে একত্ৰিত হৈ তেখেতসকলক আজি আমি বিদায় জনাই আছোঁ। গতিকে মই এটা কথা ক'ব বিচাৰিছোঁ যে মুস্তাফিজুৰ সঁচাকৈ এজন ভাল, সি মাল্লুম বুলিয়ে আপোনালোকে হয়তো অৱগত। তেখেতৰ নেতৃত্বত মানুহবোৰ গৈ আছে অতি কমকৈ খৰচ, যিটো স্বাভাৱিক হাৰত যিটো খৰচ বহন কৰিলেই যাব পাৰি, তেনেকুৱা ধৰণৰ এটা খৰচ বহন কৰিলেই ইচ্ছুক মানুহবোৰে উমৰা হজলৈ যাব পাৰিব। আমাৰ ইয়াৰ পৰা আজি মোটামুটি 22জন মানুহ গৈ আছে, তাৰ ভিতৰত 9জন মহিলা আৰু 13জন পুৰুষ। বিভিন্ন অঞ্চলৰ পৰা এই মানুহখিনি আমাৰ ইয়াত আহি আজি গোট খাইছে। এতিয়া এশাৰ নমাজ হ'ল, নমাজৰ পিছত আমাৰ দোৱা হ'ল, দোৱাৰ পিছত তেখেতসকলক আমি ইয়াৰ পৰাই বিদায় দিম। আজি আমাৰ এইখিনিয়ে। আজি আমাৰ নতুন ফলিমাৰী জামে মছজিদ কমিটিৰ পৰা আমি তেখেতসকলক এখনকৈ সাজি গামোচা আৰু মহিলাসকলক এখনকৈ কৰোণা আমি আমাৰ তৰফৰ পৰা দি সম্বোধনা জনাইছোঁ। গতিকে আজি সঁচাকৈয়ে আমাক খুব আনন্দিত, আমি খুবেই সুখী। এনেকৈ প্ৰতি বছৰে আমি হাজিবোৰ যদি আমাৰ ইয়াৰ পৰা গৈ থাকে, হয়তো আমি প্ৰতিবাৰে তেখেতসকলক আমি সহায় সহযোগ যিখিনি আমাৰ পৰা কৰিবলগীয়া আছে আমি কৰি থাকিম।